ৰাইজ বিয়া এখন লৈ আহিছোঁ, ব্যতিক্ৰমী বিয়া। আপোনালোক সকলোৱে চিনি পায় ধনেশ্বৰ ককাক। উজা ধনেশ্বৰ ককাকনো কোনে চিনি নাপায়, আৰু মোৰ ইনষ্টাগ্ৰামতো যথেষ্ট তেওঁক ভাইৰেল। আৰু ককাৰ সন্তানৰ বিয়া, ভিতৰ ভাগত ঢোল বাজিছে, মই ৰ'ব পৰা নাই, ভিতৰৰ পৰিৱেশ আপোনাক দেখুৱাই আছোঁ। আহিছোঁ, দেখিছে ঢোল বাজি আছে। আজি আচলতে ককাৰ চোতালত বিভিন্নজন ঢুলীয়া, বিভিন্নজন ওজাই আহি তেওঁলোকৰ ওজাপালন পৰিৱেশন কৰিছে। বৰ্তমান সময়ত সকলো মানুহ পশ্চিমীয়া সংস্কৃতিৰ দিশে ঢাল খাইছে। থলুৱা আমাৰ ওজাবাদনৰ ক্ষেত্ৰত বহু লোক কম আগ্ৰহী। এইফালে ককাই মোক কৈছে কিবা এটা আজি খাই লোৱা, বহু ক্ষেত্ৰত কৈ বোলে চাবলৈ যাবা ধনীৰ ঘৰত, খাবলৈ যাবা দুখীয়াৰ ঘৰত। ককাই মোক বাহিৰত নহয় ভিতৰত আহি পেলাই আসন দিছে, বোলে খাই লোৱা। ককাই দিনটো ব্যস্ততাৰ অন্তত বোলে অকণমান গাখীৰ খাওঁ, ভাত খাবলৈ সময় আহৰি নাই, বাহিৰত বোলে আহিলে কোনে মাত খাৰ দিব। এইফালে ককাৰ সন্তানৰ সকলো বন্ধুবৰ্গ ইয়াত একত্ৰিত হৈছে, বাকী তেওঁলোকৰ পাল